বচাব নোৱাৰিলো ভিতৰত ভিতৰত পানী আৰু কিবা এইটো চাংঘৰত পানী আৰু বস্তু চব তাতে থাকিল ওলাবই নোৱাৰিলো কেদি ৰলো আগত হোৱা নাই প্ৰথম এইবাৰ এতিয়া আমাক চৰকাৰখনে কি কৰিব আৰু আমাক উপায় দিব লাগিব ৰাতি থাকিবলৈ অসুবিধা আছে আৰু এতিয়া খোৱা বোৱা আমাৰ নাই এতিয়া আগত এনেকা বানপানী একবাৰো চোৱা নাই আজিলৈকে আজি প্ৰথমবাৰ পানীটো চিলে নদীৰ পৰা আহিছে নেকি চিলে নদীৰ পৰা এইটো আৰু এইটো কালবাৰ বনাই দিয়া নাই আমাক বাইপাছটো একদম ৰিং লগাই দিছে তাৰপাছত পানীটো পাছ হ'ব নোৱাৰে ইয়াত সোমাইছে বেছিকে ইয়াতে প্ৰভাৱ পৰে গৰু ছাগলী এইটো কিবাতে ৰাখিছে আৰু বাইপাছত ৰাস্তাৰ ওপৰত প্ৰভাৱটো আমাৰ কেডি দলটো অলপ বেছিকে পৰিছে নেকি আৰু তাৰপিছত এইটো পাইং বস্তি নাই হোৱা নাই এনেকা হোৱা নাই ফাৰ্ষ্ট টাইম হয় আৰু একদম আমি কিবা বস্তু বানি উঠাবই পৰা নাই পুৰা পানীয়ে ডুবি গ'ল পটককে আহি গৈছে ইমাৰ্জেঞ্চি মানে সময়ে দিয়া নাই ऐसे तो हम लोग का केमी ओइरामगढ़ चिकाबामुन चिकातोडे हम लोग का नाइबर विलेज है तो इसलिए वहाँ में अगर फ्लड हो गया तो हमारा फ्लड हुआ जैसा है इसलिए उधर से जितना फ्लड होके यहाँ में हम लोग का ओयान में आया है तो हम लोग ओयान में जितना सके हम लोग कोशिश करके उन लोग को हम लोग सहायता देने के लिए कोशिश कर रहे हैं तो इमरजेंसी हो गया सडनली हो गया तो हम लोग तो फटाफट कुछ मैनेज करके अभी उन लोग को यहाँ बैठने के लिए दिया सहारा दिया बैठने के लिए और खाना सब्जी कुछ ऐसे तो सिंपल से दाल चावल सिर्फ आज इमरजेंसी हो गई इसलिए दाल चावल खिलाने के लिए कोशिश कर रहा है और अभी ये आज दिन में जितना फ्लड हुआ जितना बारिश हुआ तो इसका वजह इसको सुन के अभी इसको देख के हम लोग इतना डर लग रहा है अभी आज रात को भी ऐसे बारिश होगा तो और भी खतरा होगा इसलिए हम लोग कोशिश करते हैं जितना सके यहाँ में सहारा लेने आइए और केमी ओइरामगढ़ में और भी ज्यादा फ्लड में कुछ प्रॉब्लम हो रहा है तो उसको भी आने दीजिए हम लोग जितना सके हम लोग ट्राई करेंगे हम लोग मदद करेंगे कोशिश करेंगे ये रिलेशन हमेशा जुग जुग तक बरकरार रहना है क्योंकि सिर्फ एक असम अरुणाचल सिर्फ एक बाउंड्री है लेकिन एज ए ह्यूमैनिटी ग्राउंड तो आदमी है इंसान तो इंसान है असम का हो अरुणाचल का हो जहाँ भी फ्लड होता है जहाँ भी प्रॉब्लम होता है उसको मदद करना तो बनता है जुनाई समत जिलात आमार এই কেমি লেকু অঞ্চলসমূহত যি আমাৰ আজি বানৰ সৃষ্টি হ'ল ইয়াৰ ক্ষেত্ৰত আমাৰ বানৰ প্ৰবলত আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ কাৰণে আমি 3টা ৰিলিফ কেম্প আমাৰ জুনাই সমত জিলাত বহোৱা হৈছে তেলাম ট্ৰাইবেল হাই স্কুল তাৰপিছত আপোনাৰ মহমৰা স্কুল আৰু ইয়াত আমাৰ অয়ান মুৰং ঘৰত হয় হয় ইয়াত আমাৰ জানুৱাৰী আমাৰ দুখন আমাৰ ৰুকচিন আৰু আমাৰ এৰিয়া আৰু আমাৰ জুনাই সমাজ জিলাৰ দুখনৰ মাজত এটা সমন্বয় আছে বুজাবুজি আছে আমি তেওঁলোকৰ পৰা সহায় বিচাৰিছিলোঁ যিহেতু অয়ান জেগাটো আমাৰ কেমি আৰু জেলামৰ পৰা ওচৰত গতিকে তেওঁলোকে আমাক সহায় কৰিছে ইয়াৰ লোকেল আমাৰ গাঁও প্ৰধান বাইদেউ আৰু লগতে ইয়াৰ লোকেল ইউথ তেওঁলোকে বহুত সহায় কৰিছে আমি কেমি আৰু জেলামৰ এলেকাৰ পৰা 100 লোক মানে আমি আজি ৰেস্কিউ কৰিব সক্ষম হৈছোঁ তেওঁলোকে আহিছে ইয়াত যিহেতু তেওঁলোকৰ ইয়াত কিছুসকলে ইয়াতে আজি থাকিব আৰু কিছু লোক তেওঁলোকে নিজৰ সম্বন্ধীয় ঘৰত আশ্ৰয় লৈছে সম্পৰ্কীয় মানুহৰ ঘৰত আশ্ৰয় লৈছে আৰু আমি ইয়াত দেখিছোঁ যে যেহেতু আজি বান পৰিস্থিতি এতিয়া বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে পানী শুকোৱা আমি দেখিছোঁ নিশ্চয় তেওঁলোকে আমাৰ ইয়াত আশ্ৰয় শিবিৰত বেছি দিন থাকিবলগীয়া নহ'ব আৰু আমি এই আশ্ৰয় শিবিৰত তেওঁলোকক যিমান পাৰে আমি সকলো সুবিধা প্ৰদান কৰিবলৈ আমি সমত জিলাৰ তৰফৰ পৰা চেষ্টা কৰি আছোঁ ধন্যবাদ